ৰাজপথত দাদাগিৰি দেখুওৱা বীৰ লাচিত সেনাৰ নেতাক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঋতু ফুকনক বীৰ লাচিত সেনাৰ যোৰহাট আঞ্চলিকৰ সাধাৰণ সম্পাদক ঋতু ফুকন ৰাজপথত বীৰত্ব প্ৰদৰ্শন কৰি উপৰ্যুপৰি প্ৰহাৰ কৰিছিল এগৰাকী মহিলাক যি দৃশ্য বন্দী হৈছিল সিসি কেমেৰাত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই তৎপৰ হ'ল যোৰহাট আৰক্ষী পুৱাৰে পৰা আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যোৰহাটৰ ৰাজপথত বজাৰৰ মাছমজিয়াত এগৰাকী মহিলাক কিদৰে এজন যুৱকে চুলিত ধৰি চুচৰাই প্ৰহাৰ কৰিছিল চাওক সেই দৃশ্যাংশৰ কিয়দাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ এজন যুৱকে এগৰাকী মহিলাক বজাৰৰ মাছমজিয়াত এইদৰে চুলিত ধৰি চুচৰাই মোবাইল কাঢ়ি কাজিয়াত লিপ্ত হৈছিল এই ঘটনাটো ঘটিছিল শনিবাৰে নিশা কিন্তু তাৰ পাছতো যোৰহাট আৰক্ষী মৌন হৈ আছিল ৰহস্যজনক ভূমিকাত আছিল যোৰহাট আৰক্ষী কাৰণ এইজন যিগৰাকী অভিযুক্ত ঋতু ফুকন তেওঁ হৈছে এটা তথাকথিত জাতীয় সংগঠনৰ নেতা এই ঋতু ফুকন বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক আৰু সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতহে অৰ্থাৎ যি ঘটনা শনিবাৰে সংঘটিত হৈছিল তাৰ পাছত আজিহে এইগৰাকী নেতাক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে অৱশ্যে কি কাৰণত এই মহিলাগৰাকীক বজাৰৰ মাজত যোৰহাট চহৰৰ মাছমজিয়াত এনেদৰে চুলিত ধৰি চুচৰাই প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল এইগৰাকী তথাকথিত নেতা সেয়া এতিয়াও কিন্তু ৰহস্যৰ আৱৰ্ত যিগৰাকী মহিলাক প্ৰহাৰ কৰিছিল ঋতু ফুকনে সেই মহিলাগৰাকীৰ ভাষ্য আহি পৰিছে প্ৰকৃততে শনিবাৰে সন্ধিয়া কি ঘটনা সংঘটিত হৈছিল সেই মহিলাগৰাকীৰ মুখেৰে আমি এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ এনেকুৱা ধৰণৰ যোৰহাট সিটি এখনত হোৱাটো মানে প্ৰথম কথা সেইটো সবতকে আচৰিত কথা যেহেতু মানে আমি ইয়াতে পুলিচৰ নিৰাপত্তাত থাকো বুলি আমি ভাল হেৰি এখনত থাকো বুলি ভাবো আৰু আমি নিৰাপত্তাভাৱে মানে আমি ঘূৰি ফুৰিব পাৰো তো ইয়াতে প্ৰথমতে সেইদিনাখন যেনেকৈ তাতে চাহ খাই আছিলোঁ ৰৈ পেলাই তো তেখেত আহি পেলাই মোক পটককৈ চুলিত ধৰিলে মোবাইলটো থপিয়াই পেলাই মোক মাৰিবলৈ চেষ্টা কৰিছিলে আৰু খুব বেয়াকৈ মাৰিলে মোক মুখে চুখে মাৰিছে তাৰপিছত চুলি তুলি ঘটালি পেলাই বহুত বেয়াকৈ চুচৰাই নিছে তেনেকুৱা ধৰণৰ এটা কাণ্ড হৈছে এই মানুহজনৰ নাম ঋতুপৰ্ণ ফুকন তেওঁ ইয়াতে কফি কাণ্ট্ৰি নামৰ এখন কেফে আছে স্কাই ষ্টাৰ বুলি এখন ইয়াতে হোটেল এখন আছে আৰু তেওঁ 7 ছিষ্টাৰৰ তেওঁ এজন ব্যৱসায় মানে বিজনেছমেন হয় তেনেকুৱা এজন মানুহে ইয়াতে পিছত গম পাইছোঁ যে এই মানুহজনে অলৰেডি মানে হেবিচুৱেল অফেণ্ডাৰ হয় অলৰেডি মানে প্ৰিভিয়াছলি বহুতবাৰ মোক এনেকৈ থ্ৰেটেন কৰি থাকে দম দি থাকে ফোনত দম দি থাকে আৰু সেইটোৰ কাৰণে মই কেইবাবাৰো কমপ্লেইন দিছোঁ আৰু কমপ্লেইন দিয়াৰ ওপৰতো মানে মই একো নিৰাপত্তা পোৱা নাছিলোঁ তেওঁক বাৰে বাৰে মানে থানালৈ মাতে কিন্তু সি ওলাই যায় হয় মোৰ ভাল বান্ধৱী হয় তেওঁ আছিলে মোৰ লগত চাহ খাই আছিলোঁ আমি বিয়াৰ আঠমঙলাৰ কাৰণে মই ইয়াত আহিছিলোঁ মই বিয়া হৈছোঁ কানপুৰত হয় তেখেতৰ কথা তেওঁ মানে আহিলে মোক মাৰি থকা দেখি পেলাই যিহেতু ওচৰৰ পাজৰে বহুত মানুহ আছিলে যদিও তেওঁ নিজে আহিছে মোক বচাবলৈ আৰু বচাবলৈ আহোঁতে মানে তেওঁক ওপৰত উল্টাই কেছ দি দিছে যে তেওঁ মাৰিছে বুলি আৰু এজনী ছোৱালীক যদি কোনোবাই মাৰি থাকে ডেফিনেটলি এজন ভদ্ৰ লোকে আহি পেলাই বচাবলৈ চেষ্টা কৰিব তেওঁক মই ধন্যবাদ জনাওঁ যে তেওঁ বল্লি আহি পেলাই মোক হেল্প কৰিছিলেহি আহি পেলাই আৰু সেই কাণ্ডটো কৰাৰ কাৰণে সেই মানুহজনে ঋতুপৰ্ণ ফুকনে তেওঁৰ ওপৰত কেছ দিছে যে তেওঁক মাৰিছে বুলি ঋতুপৰ্ণ ফুকনক পাণ দোকানীজনে ঋতুপৰ্ণ ফুকনক মাৰিছে বুলি কৈছে আৰু তেওঁক মানে ক্ষমাও খোজাইছে থানাত আনি পেলাই হয় কওকচোন হয় তেওঁৰ লগত এজন বিজিত বোলা এজন যুৱক আহিছিলে আৰু মই নাজানো মোক কোনে মই গম পোৱা নাই মোক কাৰণ চুলিত ধৰি পেলাই হাওলাই পেলাই মোক মাৰি আছিলে মই নাজানো মোক কেইজন মানুহে মোক প্ৰহাৰ কৰি আছিলে কিন্তু আছিলে মানুহ
আছিলে তাতে মোক মাৰিবলৈ। এজন মতা মানুহে ভাবক এগৰাকী মাইকী মানুহক মাৰিবলৈ 4-5জন মানুহ লৈ পেলাই আহিছে আৰু সংগঠনত জইন কৰিছে। সি যে এইবোৰ কাণ্ড কৰি ফুৰে আগৰ পৰাই, তেওঁ সেই প্ৰটেকশ্যনটোৰ কাৰণে এই সংগঠনবিলাকত জইন কৰিছে। হয়, ডেফিনেটলি এই যিয়ে সংগঠন নহওক মই অনুৰোধ কৰোঁ যে যিহেতু আমাৰ অসমৰ বা যোৰহাটৰ বা হেৰিৰ ভৱিষ্যতৰ কাৰণে আপোনালোক আছে, এজনী মহিলাৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকে ল'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।